গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা আজি দৌৰ পৰাই আৰম্ভ কৰিছোঁ আৰু বহুদিনৰ মূৰত ভিডিঅ'বিলাক আপলোড কৰা হৈছে। ছাবস্ক্ৰাইবাৰবিলাক কমি গৈছেগৈ, কি হৈছে নাজানো, ভিডিঅ' দিব পৰা নাই কাৰণে নেকি। আপোনালোকে ছাবস্ক্ৰাইব কৰিও আনছাবস্ক্ৰাইব কৰি নিদিব আকৌ, বেয়া লাগে নহয় মনটো। আৰু গাজৰ দুটা লৈ লৈছোঁ, মই ৰুকনি এখন লৈ লৈছোঁ, ৰুকি আছোঁ। এতিয়া কিবা এটা বনাই খাওঁ বুলি ভাবিছোঁ। দুপৰীয়া চাহৰ কাৰণে প্ৰস্তুতি চলি আছে। আৰু ভিডিঅ'বিলাকো বৰ দীঘল দিব পৰা নাই, মোৰ গাতো ভুল আছে বাৰু। তথাপি আপোনালোকে ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰি নিদিব। আৰু ইফালে এনেও বাৰু স্পীডতে মই ৰুকি আছোঁ, তাতে আৰু স্পীড কৰি দিছোঁ, আৰু স্পীড দেখাইছে মানে ভিডিঅ'ত। আৰু ৰুকি মেলি হৈ গ'ল। আৰু মই ইফালে আলহী নিমন্ত্ৰণো দি থোৱা আছে, আহিব অলপ পাছত। তেতিয়া আহে মানে মই চাহৰ কাৰণে তাহাঁতক খাবৰ কাৰণে বনাইছিলোঁ, কিন্তু দেৰি হ'ল, এফালে যাবলগীয়া হ'ল। অকণমান দেৰি হ'ব বুলি কোৱাত মই বনাই আছোঁ। আৰু মই চাহকাপ অকলে খাবলগীয়া হ'ল, তাহাঁতকো থলোঁ বাৰু। পাছত দেখুৱাম কোন আহিব, কিন্তু এই ভিডিঅ'টোতে লগাই দিব নোৱাৰিব পাৰোঁ, মানে মোৰ স্পেচ ইমানেই ফুল হৈ যায় নহয়, সেইকাৰণে নেক্সট পাৰ্টত দেখুৱাম। আৰু গাজৰ লৈ লৈছোঁ, ইয়াতে পানী অকণমান দি বেচনো দিলোঁ। মই পানী অকণমান দি আগতে কৈ পালোঁ, বেচন এবাটি লৈছোঁ। আৰু গাজৰটো দেখিলেই দুটা লৈছিলোঁ। আৰু ধুনীয়াকৈ মিক্স কৰি মেলি হালধি নিমখ দি পিঁয়াজৰ নলা দি দিছোঁ। মই পিঁয়াজ দিয়া নাই কিন্তু দেই, পিঁয়াজৰ নলা আৰু ধনিয়া পাত দিছোঁ। আৰু গোটেইবিলাক মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে কেৰাহীখনত তেল দিছিলোঁ, কিন্তু ভিডিঅ'টো কৰা নিচিনা লাগিলে মই ভিডিঅ'টো অফ কৰি থৈছিলোঁ, তাকে দেখুওৱা নহ'ল। আকৌ মই মানে পাছত ভিডিঅ'টো অন কৰি মেলি অলপ দি দিছোঁ। মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰিব। গাজৰৰ পকৰা আৰু দেই, খাবলৈ কিন্তু বৰ সোৱাদ। সকলো বস্তুৰে পকৰা বনাব পাৰে যেতিয়া, আৰু গাজৰৰ কিয় নোৱাৰে, সেইকাৰণে বনালোঁ। আৰু ঘৰত আছিলে যিহেতু, চব্জি খাওঁ কিন্তু কিমান চব্জি খাম, আজি অলপমান বেলেগকৈ খাওঁ বুলি বনাই ল'লোঁ। আৰু ইফালে মোৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি খানা বনোৱাত লাগি গৈছোঁ। আৰু এইফালে এইকেইটা জ্বলিয়ে গৈছেগৈ। আপোনালোকে ভাবিছে হয়তো কি ৰান্ধনি হয়, একেবাৰে জ্বলি মলি একেবাৰে হেৰি কৰিলে পকৰা বনাইছে। মই বৰ এটা পাকৈত ৰান্ধনি নহয়, কিন্তু বনাই মেলি খাব পাৰোঁ আৰু নিজে। আৰু নতুন কিবাকিবি মানে এইবিলাক ট্ৰাই কৰি ভাল পাওঁ, যেনেকুৱাই নহওক লাগে। আৰু আজি আপোনালোকক দেখুৱাবলৈ ওলালোঁ। আৰু ইফালে ছাইডত লাগি আছিলে যে আগৰ ওলোৱাখিনি, সেইখিনি অকণমান আঁতৰাই দিছোঁ কেৰাহীৰ পৰা। আৰু ইফালে মোৰ গেছৰ ফ্লেমটো হাই হৈ আছিলে, সেইটো কাৰণে অলপমান কমাই দিলোঁ, মানে বেছি হাই হৈ থকাৰ কাৰণে নেকি। আৰু ইফালে মোৰ অকল খানা বনোৱাই নহয়, ইফালে বাৰী চাৰিও চাবলগীয়া হয়। পটককৈ মানে কি এণ্ট্ৰি মাৰি দিয়ে আমাৰ বাৰীখনত, ঠিক নাইকিয়া হৈ যায়। সেইকাৰণে চবফালে দৌৰ মাৰি মেলি যোৱা হয়। আৰু ইফালে মোৰ অৱস্থা হয়, পাহৰি নাযাওঁ মানে, একদম দৌৰ মাৰি কিনে যাওঁ, দৌৰ মাৰি কিনে আহোঁ, তথাপি নাপাওঁহি মানে, তেনেকুৱা হৈ যায়, প্ৰায় হয় মানে। আৰু সেইটো কাৰণে আৰু জ্বলি গৈছে। মই এনেকৈ গেছত মানে বহাই কেনে আৰু ক'ত পাওঁগৈ, কুকুৰা সোমাই যায়। আৰু ইফালে ৰেডি হৈ গ'ল মোৰ পকৰা। এতিয়া গৰম গৰম চাহৰ লগত খাম। আৰু মই অকলে খাই লৈছোঁ দেই, তাহাঁতি মানে অহা নাই, মোৰ লগৰ কেইজনী। ৰখি আমনি লাগি গ'ল। এফালে ডুমডুমা গৈছে, মানে আহিব অকণমান দেৰি হ'ব বুলি কৈছে। তেতিয়ালৈকে মই চাহকাপকে খাই লওঁ বুলি বহি লৈছোঁ। আৰু খাবলৈ খুব ভাল লাগে, আপোনালোকে ট্ৰাই কৰি চাব দেই। মানে মিঠা ফ্লেভাৰ এটা আহে, কিবা চেনি দিয়া নিচিনা লাগে। আৰু নেক্সট পাৰ্ট আহি আছে, আপোনালোকে নিশ্চয় চাব, নাপাহৰিব চাবলৈ। আজিলৈ আহিছোঁ, বাই বাই।